সঁচাকে লাগিছে একদম মানে আহিব নোৱাৰি আৰু ইয়াতে মোৰ ঘৰ হয় ইভেন মানে এনেকুৱা কণ্ডিশ্যন হৈছে মই নিজৰ খিৰিকী এটা মানে খুলিব নোৱাৰো বহুত দূৰৰ পৰা আহিছে বাইক লৈ আহিছে জাবৰ পেলাবলৈ ইয়াত অহা যোৱা কৰাতে বহুত গোন্ধ হয় মানুহবিলাক আহিব নোখোজে অসুবিধা হৈ যায় মানুহবিলাক ডাষ্টবিন এটাই আছিলে তাৰপিছত দুটা তাৰপিছত তিনিটা তাৰপিছত ডাষ্টবিন দেখিছে সাংঘাতিক এটা ডাম্পিং জোন হৈ গ'ল ইয়াত এতিয়া বহুত মানুহে ইয়াতে জাবৰ পেলাই থৈ যায় ইঞ্জিও পেলাব দিয়ে ইঞ্জিও পেলাব দিলে আমি পেলাব পাৰিম গোন্ধ বহুত বেয়া গোন্ধ ৰাতি মহ পশ্চিম উত্তৰ দক্ষিণ চব ফালৰ পৰা এটাই গোন্ধ আহিছে আৰু হ'ল দুৰ্গন্ধ আৰু সেইকাৰণে এবাৰ আমি আপোনাক দি আছো কাচৰা এৱাৰ্ড মই দক্ষিণ গাঁওটো মানে এতিয়া কাচৰা এৱাৰ্ডৰ কাৰণে নমিনেট কৰিছোঁ আমি অনুৰাধা ৰেলৱে কলনী কাৰ্যাৰা এৱাৰ্ডৰ কাৰণে নমিনেট কৰিছোঁ কাছৰা ৱাৰ্ডৰ কাৰণে এই দক্ষিণ গাঁও এৰিয়াটো যাতে জিকক কাছৰা এৱাৰ্ডটো আমাৰ কলনী পাব খালি কোনে জিকিব দক্ষিণ গাঁৱে জিকিব ইমান জাবৰ আছে দেখি যাইছো আমাৰ দক্ষিণ গাঁও জিকিব এবাৰ জাবৰবিলাক লৈ যোৱাৰ পিছতে আকৌ পেলাই আকৌ দাম কৰি দিয়ে গোটেই যাম চাফা হোৱা দেখিছানে এৰিয়াটোত নাই মই ডেইলি অহা যোৱা কৰোঁতে দেখা পাওঁ যে ইয়াতে বহুত মানুহে ইয়াতে জাবৰ পেলাই থৈ যায় এই ৰাস্তাটো জানো সদায় আগৰ পৰাই জানো ডাম্পিং জোন আছিলে ইমান গৰমত যদি মই ফ্ৰেছ এয়াৰ ল'ম বুলি খিৰিকী অলপো খোলো এই খিৰিকী খুলিবই নোৱাৰো মানে এনেকুৱা মানে আগৰ পৰা এনেকুৱা নাছিলে এতিয়া আপোনাৰ 2-3 মাহৰ পৰা এনেকুৱা হৈ গৈ আছে বেছিকৈ हमारा मालिक है ना वही यहाँ डालने के लिए बोलता है ऐसे আজি ইমান জাবৰ পৰি আছে তে ৰাস্তা ঘাটে মানুহ আহিব নোখোজে মানে কলনী ক'লে আৰু কলনী আহিব নোখোজে আৰু ইমান হিন কৰে কিছুমানে এইটো সিজুবাৰী দক্ষিণ গাঁও কানেক্টিং ৰোড আৰু ৰাস্তাতে এতিয়া বনি গৈছে ডাম্পিং জোন না মানুহে ফুটপাথ দি অহা যোৱা কৰিব পাৰে না মানুহে ৰাস্তা দি অহা যোৱা কৰিব পাৰে বাচ্চা আছে স্কুলত আহোঁ যাওঁ আমি ওলাবই নোৱাৰো মানে বাচ্চা যে কিবা এটা খেলিব বাহিৰত অকণমান ৱাক কৰিম সেইটোও নোৱাৰো আমি এতিয়া অলপ সময় থাকিব পৰা নাই এনেকুৱা দুৰ্গন্ধ হয় আপোনালোকেতো দিনে এতিয়া থাকিবলগীয়া হয় হয় উপায় নাই কি কৰিব ইয়াতে এটা বজাৰ আছিলে আগতে এই বজাৰটো উঠোৱা হৈছিল লেতেৰা কৰে কাৰণে মিনিষ্টাৰবোৰ ইফালেদি অহা যোৱা কৰিব এইটো মেইন ৰাস্তা কানেকশ্যন ৰোড বুলি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱালৈকে ইয়াত মানে থকাৰ কোনো মানে এয়াই নাই পৰিস্থিতি নাই মানে খিৰিকী খুলিব নোৱাৰি আজিতো বহুত কম সদায়তো সেইখিনিলৈকে ভৰ্তি হৈ থাকে একদম ইমান মানুহ ইয়াতে বেমাৰত পৰি আছে তেতিয়াও ইয়াতে মানে কিমান ক'ব আৰু ইয়াতে এনেকুৱা হৈছে যেন ইয়াতে যাবই পেলাক ইয়াত মানুহ থাকিব নালাগে নিজৰ জাগাখিনি যেনেকৈ ৰাখে ৰাস্তাৰ জাগাখিনি সেনেকৈ ৰাখিব লাগে নিজৰ জাগাখিনি ঠিকে ৰাখে কিন্তু ৰাস্তা ঘাটবিলাক লেতেৰা কৰি থৈ যায় এইটোতো যুক্তিয়ে নহয় যে মানে এটা ৰেচিডেঞ্চিয়েল এৰিয়াৰ ওচৰত যে এনেকুৱা এটা ডাম্পিং জোন বনাই দিয়াতে পাব্লিকবিলাকে এনেকৈ পেলাই আৰু একচুৱেলি জাবৰ জোঁথৰ পেলোৱা জেগাৰো থাকিব লাগে হয় ডাষ্টবিনো আছে ডাষ্টবিনতে পেলাব লাগে কিন্তু ডাষ্টবিন ইয়াতে নেদেখি কিনে ডাইৰেক্ট ইয়াতে পেলাই দিয়ে এইটো মানে পাব্লিকৰো দুখ আছে চৰকাৰৰ দুখ আছে ইয়াত এইখিনি মানুহ আছে মানুহখিনি যে কেনেকৈ থাকিবলৈ কি কথাটো চাবই লাগে বুজি পাব লাগে তেখেতলোকে এইখিনি জেগা মানে চাফা হ'ব লাগে মানে ধুনীয়া হ'ব লাগে মানে অহা যোৱা বহুত মানে প্ৰব্লেম চবতকৈ বেছি ডাম্পিং এৰিয়া চবতকৈ কাচৰা ইয়াতে আছে তো এইটোৱে ফাৰ্ষ্ট একদম উইনাৰ হ'বই লাগিব জেগাখিনি যাতে ৰাস্তাটো মেইন ৰোড হয় সেইটো চাফ চিকুণ হৈ থাকিলে সকলোৰে কাৰণে ভাল হয় আৰু সুবিধা গোটেই গুৱাহাটীৰ ভিতৰত কাচৰা এৱাৰ্ড কোনে জিকিব বুলি ভাবিছা আমি কাছৰা ৱাৰ্ডৰ কাৰণে এই দক্ষিণ গাঁও এৰিয়াটো যাতে জিকক আৰু ভৱিষ্যতে এইটো চাফা হওক